সদায় মই এটা কাপতেনো কিমান চাহ খাম। আপোনালোকৰো চাগে মোৰ এটা কাপকে দেখি আমনিয়ে লাগিছে। সেইটো কাৰণে মই ভাবিলো যে আজি মই বেলেগ এটা কাপত চাহ খাম। আৰু এইয়া মই মোৰ কাপটো উলিয়াই লৈছো। মানে এই কাপটো মাৰ্কেটত ইমান পোৱা নাযায়। মানে এটা ডাঙৰ কফি কিনিলেহে এই কাপটো ফ্ৰী থাকে লগত আৰু বহুত ৰেয়াৰ হয়। এনেকে মাৰ্কেটত কিনিব পৰা নাযায় আৰু বহুত ধুনীয়া লাগে কাপটো। সেইটো কাৰণে মই এইটো ইমান ইউজ নকৰো। দেখিব ভাল লাগে কাৰণে মই ৰেগুলাৰ ইউজ নকৰো। আৰু এই কফি টেমাটো আনা মোৰ বহুত দিনেই হ'ল। কিন্তু মই মষ্টলি লাল চাহে খাওঁ কাৰণে ইমান এইটো শেষ হ'বলৈ পোৱাই নাই। আৰু মই সদায় লাল চাহ খাই থকা কফি কাপটো বালে বুলি ঠেলি আহিছো বোলো তই আজি এইটো কফি খা। মই এচামুচ লৈছো কফি আৰু এচামুচ লৈছো চেনি। এচামুচ নহয় আধা চামুচ লৈছো চেনি। মই চেনি কমাই খাওঁ কিন্তু মিঠাই কিন্তু সদায় খাওঁ দেই। আৰু গাখীৰখিনি দি দিছো পৰিমাণ মতে আপোনালোকে বেছি খালে অকণ বেছিও লৈ ল'ব পাৰে। আৰু এয়া মই লৈছো 2 পিচ ড্ৰাই কেক। প্লেট সজাই ললোৱে যেতিয়া মোৰ কফি ৰেডি আৰু মই এতিয়া খাওঁ দেই। অ'কে বাই বাই।